हेलो स्टूडेंट्स मजा क्लासर तरफर পৰা আমি নতুনকৈ আমি ক্লাস 12 স্পেশালি ক্লাস 12 যিসকল এতিয়া ক্লাস 11 অলৰেডি পাস কৰি গল সো তেওঁলোকৰ কাৰণে সুবিধাৰ অৰ্থে আমি কি কৰিলো যে আমি এতিয়া তেওঁলোকক এটা লেকচাৰ সিৰিজ এটা দিম থ্ৰু অনলাইন ওকে ইউটিউবৰ থ্ৰু আমি লেকচাৰ সিৰিজ এটা দিম যত মানে আমাৰ গোটেই চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি গোটেই চেপ্টাৰখিনি আমি কভাৰ কৰিম 1 বাই 1 লেকচাৰ 1 লেকচাৰ 2 আমাৰ তেনেকৈ বস্তুখিনি কভাৰ হ'ব ঠিক আছে সো যেহেতু পেন্ডেমিক সিচুৱেচন হয় এটো সিচুৱেচনত তোমালোকৰ সুবিধাৰ অৰ্থে আমি এটো অলপ এটা ষ্টেপ এটা লৈছো So hope তোমালোকে ভাল পাবা তোমালোকে ক্লাছবোৰ এটেন্ড কৰিবা তোমালোকে অনলাইন ভিডিঅবোৰ চাবা আৰু তোমালোকে যিমান পৰা বুজিবলৈ চেষ্টা কৰিবা ট্ৰাই কৰিবা কি বুজাইছে ঠিক আছে যদি তোমালোকে বুজি নোপোৱা তোমালোকে আমাক কন্টাক্ট কৰিব পাৰা ঠিক আছে বা তোমালোকে আমাৰ ইয়াটো এনৰোল কৰিব পাৰা অনলাইন টিউচন যেটো আমি লাইভ ক্লাছ লও অনলাইন টিউচন লও তাতো তোমালোকে এনৰোল কৰিব পাৰা তেনলা আমি আজি চেপ্টাৰ ফাৰ্স্ট যেটো চেপ্টাৰ আছে ফিজিক্সৰ ইলেক্ট্ৰোষ্টেটিক হেতু চেপ্টাৰ আমি আৰম্ভ কৰিম ইন্ট্ৰোডাকচন কৰিম তাৰপিছত আমি লাহে লাহে চেপ্টাৰ 2 লেকচাৰ 1 লেকচাৰ 2 আমি এনেকৈ এই সিৰিজটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট সিৰিজ এটা হ'ব এই সিৰিজটো গোটেই লেকচাৰ সিৰিজটো তোমালোকৰ গোটেই চেপ্টাৰবোৰ আমি কভাৰ কৰিম ওকে ঠিক আছে আৰু ইম্পৰ্টেন্ট কোৱেশ্চন কৰিম ঠিক আছে বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যদি কিবা আছে হেবিলাক আমি ডিসকাস কৰিম ঠিক আছে তেনেহলে আমি আৰম্ভ কৰো ঠিক আছে সো ইলেক্ট্ৰোষ্টেটিক্স বুলি ক'লে নামটোতে আমাৰ ওলাই আছে ইলেক্ট্ৰোষ্টেটিক্স সো নামটো তোমালোকে চাব পাৰা যে ইলেক্ট্ৰো শব্দ এটা আছে আৰু ষ্টেটিক শব্দ এটা আছে দুটা বেলেগ বেলেগ শব্দ So let us see here it is electrostatic বুলি আছে electrostatic to আহিছে তোমাৰ ইলেক্ট্ৰন তেনেকুৱা বোৰ বস্তু পায় না ইলেক্ট্ৰন ওকে সো ইলেক্ট্ৰন বলা শব্দটোৰ পৰা ইলেক্ট্ৰোষ্টেটিক আহিছে ইলেক্ট্ৰন আমি অলৰেডি তোমালোকে অলপ পাইছা ইলেক্ট্ৰন কি হয় ইলেক্ট্ৰন প্ৰটন এইবোৰ পাইছা ষ্টেটিক মানে তোমালোকে জানা যে তোমালোকে ক্লাস 11 ত মোশন পঢ়িছা ষ্টেটিক আৰু ডাইনামিক হেতু পঢ়িছা ষ্টেটিক বুলি ক'লে আমি ৰেষ্ট বুজাও ৰেষ্ট অৰ্থাৎ ৰৈ থকা মানে ঠিক আছে ৰেষ্টত বুজোৱা হৈছে না ৰৈ থকা বস্তু এটা সো যেতিয়া ইলেক্ট্ৰনটো ৰৈ থাকে অৰ্থাৎ ইহঁতৰ ইমান এটা ভিজিবল মুভমেন্ট নাই কোনো নো মোশন মানে কোনো মোশন নাই তেতিয়া হেই ইলেক্ট্ৰন বিলাকৰ বা হেই চাৰ্জ বিলাকৰ আমি ইলেক্ট্ৰনটো একচুয়ালি আমি চাৰ্জ বুলি ক'ব পাৰিম এতিয়া ঠিক আছে আমি পাছলৈ গম পাম যে কেনেকৈ আমি ডিফাইন কৰো বস্তুবোৰ তো চাৰ্জ সো কি হ'ব চাৰ্জ বিলাকৰ কোনো মোশন নাই তেতিয়া আমি ইহঁতক ষ্টাডি যদি কৰো তেনেকুৱা ষ্টাডি বিলাক আমি ইলেক্ট্ৰোষ্টেটিক বুলি কম মানে ষ্টাডি অফ চাৰ্জ অবজেক্টস এট ৰেষ্ট ঠিক আছে আমি তেনেকুৱাকে বুজিম বুজিলো সো এখানে ইলেক্ট্ৰোষ্টেটিক শব্দটো আহিছে সো ইলেক্ট্ৰোষ্টেটিক বুলি ক'লে আমি বুজি পালো ঠিক আছে সো নেক্সট আমি যদি চাও তোমালোকে চাব পাৰা যে যিকোনো বস্তুবোৰ লগত আমি কি কৰিব দুটা কাইন্ড অফ চাৰ্জ থাকে হয়নে টু কাইন্ডস অফ চাৰ্জেস ইলেক্ট্ৰিক চাৰ্জেস তাৰ কাৰণে আমি প্ৰথমতে চাৰ্জৰ ভিতৰৰ বস্তুটো কি ইয়াৰ ভিতৰত একচুয়ালি চাৰ্জ কেনেকৈ আহিছে এটো জানিব লাগিব সো চাৰ্জটোৰ বিষয়ে আমি জানিবৰ কাৰণে আমি প্ৰথম যাব লাগিব এটমৰ বিষয়ে জানিব লাগিব সো আমি এটমৰ বিষয়ে অকমান মই ইন্ট্ৰোডিউস কৰিছো যে এটমটো কেনেকুৱা হয় অলৰেডি তোমালোকে কেমিষ্ট্ৰিটো পাইছা এটমৰ বিষয়ে বা ফিজিক্সটো পাইছা চাগে বা আগতেও ক্লাস 9 10 ত পাইছা আই থিং ওকে সো এটমত আমাৰ আমি জানো যে এটা নিউক্লিয়াছ থাকে আৰু নিউক্লিয়াছটো চাৰিওফালে এটা ইলেক্ট্ৰন এনেকৈ ৰিভলভ কৰি থাকে হয়নে বা ৰটেট কৰি থাকে আমি ক'ব পাৰো ইলেক্ট্ৰনটা ঘূৰি থাকে এনেকৈ ইলেক্ট্ৰন এটা বা দুটা এটো ডিপেন্ড কৰে এটমিক নাম্বাৰৰ ওপৰত কিন্তু যে নিউক্লিয়াছ থাকে এই নিউক্লিয়াছটো কি হয় নিউক্লিয়াছটো দুটা বস্তু থাকে এটা থাকে প্ৰটন আৰু এটা থাকে নিউট্ৰন প্ৰটন আৰু নিউট্ৰন থাকে সো প্ৰটনটোক আমি পজিটিভলি চাৰ্জ অবজেক্ট বুলি কওঁ পজিটিভলি চাৰ্জ পাৰ্টিকলছ আৰু নিউট্ৰনটো নিউট্ৰেল কিন্তু ইলেক্ট্ৰনটো কেনেকুৱা হয় নেগেটিভ হয় ওকে সো ইয়াতে আমাৰ টু কাইন্ড অফ চাৰ্জ ওলালে এটা হল পজিটিভ চাৰ্জ আৰু এটা হল নেগেটিভ চাৰ্জ সো চাৰ্জ আমি দুটা টাইপৰ পালো এটা হল পজিটিভ চাৰ্জ মই শৰ্টত পজিটিভ ফুল এনেকৈ লিখিছো পজিটিভ চাৰ্জ ওকে আৰু এটা আমি পালো নেগেটিভ চাৰ্জ okay positive charge and negative charge বাকি নিউট্ৰনটো নিউট্ৰেল হয় সো ইট ইজ নাইদাৰ পজিটিভ নর নেগেটিভ এতিয়া পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ বুলি ক'লে আমি কেতিয়াবা এনেকুৱা বুজো কোনবা এটা বস্তু এটা অবজেক্ট এটা যদি পজিটিভ বা নেগেটিভ বুলি ধৰো ঠিক আছে তেতিয়া আমি এনেকৈ ক'ব পাৰো কেনেকৈ ক'ব পাৰো যে অবজেক্ট এটা এনেকৈ আছে সো অবজেক্টটো যদি নিউট্ৰেল হয় নিউট্ৰেল বুজাও মানে কি এটো বুজাও আমি যে ইয়াত পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ সমান সংখ্যাত আছে যদি তিনিটা পজিটিভ আছে তেনে তিনিটা নেগেটিভ আছে ঠিক আছে এটো আমি নিউট্ৰেল বুলি কম এটোক আমি কম নিউট্ৰেল তো আমি নিউট্ৰেল ঠিক আছে এটো নিউট্ৰেল এতিয়া যদি কিবা প্ৰকাৰ ইয়াৰ পৰা এটা পজিটিভ চাৰ্জ যায়গে তেতিয়া এটো দেখিবলৈ কেনেকুৱা হ'ব তেতিয়া দেখিবলৈ এনেকুৱা হ'ব যে এটা পজিটিভ চাৰ্জ যায়গে পজিটিভ পজিটিভ নেগেটিভ 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 সো ইয়াত এটা পজিটিভ চাৰ্জ গলগে তেনলে ইয়াত ওভাৰঅল এই গোটেই বস্তুটোত কি চাৰ্জ বেছি আছে এইটো পজিটিভ নেগেটিভ কেনসেল কৰিলে এইটো নেগেটিভ পজিটিভ কেনসেল কৰিলে অকল নেগেটিভ এটা থাকি গল সো এটা আমি নেগেটিভলি চাৰ্জ অবজেক্ট বুলি ক'ব পাৰো negatively charged object similarly আমি ইটো অপশন যদি চাও কি হ'ব পাৰে যে এটা নেগেটিভ চাৰ্জ কমি গল কিবা প্ৰকাৰে এটা নেগেটিভ চাৰ্জ কম হৈ আছে
পজিটিভ তিনিটা আছে ইয়াত, নেগেটিভ চাৰ্জ এটা কমি আছে। চ' এইটো আমি এতিয়া কি ক'ম, এইটো পজিটিভ এটা বেছি আছে বুলি ক'ম। চ' এইটো পজিটিভলি চাৰ্জ বুলি ক'ম, পজিটিভলি চাৰ্জ, ঠিক আছে। বা কেতিয়াবা আমাৰ এনেকুৱা হ'ব পাৰে পজিটিভটো নহ'ব পাৰে, বা এনেকুৱা হ'ব পাৰে যে নিগেটিভটো যদি ক'ৰবাৰ পৰা আহি গৈছে বেছিকৈ, অ'কে, তেতিয়া সেইটো সেই অবজেক্টটো হৈ যাব পজিটিভলি চাৰ্জ, য'ৰ পৰা আহিছে সেই অবজেক্টটো পজিটিভলি চাৰ্জ হৈ যাব। আৰু যিটোলৈ আহিছে ইলেক্ট্ৰন বা নিগেটিভ চাৰ্জ, সেই বস্তুটো চাৰ্জ বাঢ়ি গ'ল নিগেটিভ চাৰ্জ, তেনেহ'লে সেইটো আমাৰ হৈ যাব নিগেটিভলি চাৰ্জ অবজেক্ট, ঠিক আছে। বিফ'ৰ ডেট লেট আছ see how can we define charge. So you can see here আমি চাৰ্জটো কেনেকৈ ডিফাইন কৰিছোঁ চোৱাচোন। ইলেক্ট্ৰিক চাৰ্জ it is the property of an object, so it is property of an object by virtue of which it interacts with electric field. So electric field to কি হয় আমি আকৌ পিছত ডিসকাস কৰিম ভালকে, কিন্তু এতিয়া সদ্যহতে আমাক মানে ডেফিনেশনটোৰ কাৰণে আমাৰ এটা লাগে ইলেক্ট্ৰিক ফিল্ডটো। So it interacts with electric field, that is it experiences force in an electric field. So মানে এনেকুৱা এখন ফিল্ড আছে বুলি ক'ব পাৰোঁ, যেন ক্ৰিকেট ফিল্ডত আমাৰ ক্ৰিকেট প্লেয়াৰ থাকে, ঠিক সেইদৰে আমি এখন ফিল্ড ক'ব পাৰোঁ যে চাৰ্জ থকা, চাৰ্জ যদি আছে এইটো চাৰ্জ পজিটিভ চাৰ্জ আছে। চ' ইয়াৰ চাৰিওফালে এখন ফিল্ড থাকিব, মানে এখন এটা ক্ষেত্ৰ থাকিব, এটা স্পেচ থাকিব, 3 ডাইমেনশ্যনেল স্পেচ এটা থাকিব। সেই স্পেচটোৰ ভিতৰত অ'কে যদি বস্তু এটা আহে আৰু সেই বস্তুটোৰ যদি কিবা এটা ইনফ্লুৱেঞ্চ পায়, কিবা এটা ফ'ৰ্চ পায়, এট্ৰেকশ্যন বা ৰিপালশ্যন পায়, তেতিয়া বুজিম যে সেই বস্তুটো চাৰ্জ আছে। যদি একো এট্ৰেকশ্যন ৰিপালশ্যন একো নাই হয়, তেনেহ'লে বস্তুটো চাৰ্জ নাই। তেনেহ'লে এই বস্তুটোৰ যিটো বস্তু আছে, মানে যিটো প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টিটো একচুৱেলি আমি ইলেক্ট্ৰিক চাৰ্জ আছে, বুজি পাইছানে? চ' ধৰি লওক মই যদি এটা বেলেগ অবজেক্ট লওঁ, ইয়াৰ অবজেক্ট লৈছোঁ, এইটো কোনো ৰিয়েক্টে কৰা নাই, ই অন্য জেগাত যেনেকৈ ইফালে ইফালে মুভ কৰে, এই ফিল্ডখনৰ ভিতৰতো ইফালে ইফালে এনেকৈ মুভ কৰিছে ফ্ৰীলি। তাৰমানে ইয়াৰ ভিতৰত সেই প্ৰপাৰ্টিটো নাই, যিটো চাৰ্জৰ প্ৰপাৰ্টিটো নাই। কিন্তু এই বস্তুটো কি হৈছে, ই বাহিৰত ফ্ৰীলি মুভ কৰে, কিন্তু যেতিয়া এই ফিল্ডখনৰ ভিতৰত আহি যায়, তেতিয়া ইয়াৰ এটা চাৰ্জ আহি যায়, তাৰমানে বা ৰিপালশ্যন বা এট্ৰেকশ্যন হৈ যায়। তেতিয়া আমি বুজিম যে ইয়াত একচুৱেলি ই এটা চাৰ্জ কেৰি কৰি থৈ দিছে, সেইকাৰণে ইয়াৰ এনেকুৱা ফিল্ডত আহিলে ই এট্ৰেকশ্যন বা ৰিপালশ্যন হয়। তেনেহ'লে ইয়াৰ প্ৰপাৰ্টিটো যিটো আছে, সেই প্ৰপাৰ্টিটোক আমি ইলেক্ট্ৰিক চাৰ্জ বুলি ক'ম। ফাইন। ঠিক সেইদৰে আমি যদি মাছৰ ক্ষেত্ৰত চাওঁ, মাছৰ ক্ষেত্ৰত আমি জানো যে যদি আমাৰ সূৰ্যটো এনেকৈ আছে ছান, তেনেহ'লে আৰু আমাৰ আৰ্থ, চ' আৰ্থৰ কি হৈছে চাৰিওফালে, মানে সূৰ্যৰ চাৰিওফালে আৰ্থটো ঘূৰি আছে। কিয় ঘূৰি আছে? কাৰণ গ্ৰেভিটিৰ কাৰণে। চ' গ্ৰেভিটিত আমি পাইছিলোঁ যে অকল যদি বস্তুটোৰ মাছ থাকে, মানে আমি জানো যে এভৰি অবজেক্ট ইন দ্য ইউনিভাৰ্ছ এট্ৰেক্ট ইচ আদাৰ, এইটো সেইটোৰ লগত এট্ৰেক্ট কৰি থাকে উইথ এ ফ'ৰ্চ equal to the product of their masses and inversely proportional to the square of the distance between them. Okay, তাৰমানে এইটো যদি ফিল্ড হ'ব গ্ৰেভিটেশ্যনেল ফিল্ড হ'ব, তাৰমানে বস্তুটো যদি মাছ থাকিলে আমি বুজিম যে মাছটোৱে গ্ৰেভিটেশ্যনেল ফিল্ডৰ লগতহে কাম কৰে। তাৰমানে ইয়াৰ প্ৰপাৰ্টিটো কি হ'ব লাগিব? মাছ হ'ব লাগিব। গ্ৰেভিটেশ্যনেল ফিল্ডৰ কাৰণে বস্তুটোৰ প্ৰপাৰ্টি মাছ, আৰু ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে বস্তুটোৰ প্ৰপাৰ্টি কি হ'ব লাগিব? ইলেক্ট্ৰিক চাৰ্জ। ফাইন, ঠিক আছে। তেনেহ'লে আমি এতিয়া চাওঁ যে বস্তু এটা কি হয়, যেতিয়া আমি চাৰ্জ ডেভেলপ কৰিব লগা বস্তু এটাত আমি ফ্ৰিকশ্যনেল চাৰ্জ বুলি ক'ব পাৰোঁ তাক। চ' ফ্ৰিকশ্যনেল চাৰ্জ বুলি যেতিয়া কওঁ, সেইটো কি বুজায় একচুৱেলি, বা ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি বুলি আমি ক'ব পাৰোঁ। চ' ইয়াত তোমালোকে চোৱা লিখা আছে যে দ্য ইলেক্ট্ৰিচিটি ডেভেলপড অন অবজেক্টছ ৱেন দে আৰ ৰাপড উইথ ইচ আদাৰ ইজ কল্ড ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি। চ' তাৰমানে যদি আমি দুটা অবজেক্ট লৈ ল'লোঁ, ঠিক আছে, দুটা অবজেক্ট আমি যিকোনো এটা অবজেক্ট ল'লোঁ, অবজেক্টবিলাকৰো তোমাৰ বেলেগ বেলেগ কেটেগৰী আছে, সদ্যহতে মই কেটেগৰীটো নাই কোৱা। ছাপ'জ তোমালোকে মই এটা দেখাইছোঁ, তোমালোকে চোৱা এনেকুৱা, এইটো দেখিছানে? চ' এইটো যদি আমি লৈ লওঁ, চ' ইয়াত তোমালোকে চোৱা এইটো এটা উলেন, মানে আমাৰ চুৱেটাৰ বুলি ক'ব পাৰোঁ। এতিয়া এই বেলুনটো লৈ পিনি চব নিউট্ৰন আছে, চোৱা চবতে চাৰ্জ পজিটিভ আৰু নিগেটিভ চাৰ্জ সমান আছে, হয়নে? এতিয়া যদি বেলুনটো লৈ পিনি মই ইয়াত এনেকৈ ঘঁহি দিওঁ, কি হ'ব? দেখিছানে? ঘঁহি দিয়াৰ লগে লগে বেলুনটোত কি চাৰ্জ আহি গ'ল? চোৱা নিগেটিভ চাৰ্জ আহি গ'ল। কিহৰ আহি গ'ল? ফ্ৰিকশ্যনৰ কাৰণে আহি গ'ল। মানে ঘঁহি দিলোঁ যে, চ' যিমান ঘঁহি দিম সিমানে নিগেটিভ চাৰ্জখিনি আহি গ'ল। চ' ফ্ৰিকশ্যনৰ কাৰণে নিগেটিভ চাৰ্জ আহি গ'ল। চ' এতিয়া চোৱা ইহঁতে এট্ৰেক্ট হৈছে, কাৰণ এফালে পজিটিভ আৰু নিগেটিভ আছে, এট্ৰেক্ট হৈছে। এতিয়া ঠিক সেইদৰে এইটো হৈ গ'ল ন? চ' এইটো আমি ফ্ৰিকশ্যন কৰিলোঁ ন, ইয়াত ঘঁহি দিলোঁ, ঘঁহি দিয়াৰ কাৰণে একচুৱেলি চাৰ্জটো ইয়াত ডেভেলপ হৈ গ'ল, ইয়াত চাৰ্জ এটা পাই গ'ল। ক'ৰ পৰা? এই চুৱেটাৰৰ পৰা বেলুনলৈ চাৰ্জ গ'লগৈ। চ' এই প্ৰচেছটোত কি হৈছে এতিয়া তোমাৰ? এই প্ৰচেছটোত আমি যদি চাওঁ, এই প্ৰচেছটোত একচুৱেলি আমাৰ হৈছে কি? এই প্ৰচেছটোত এটা অবজেক্টৰ পৰা এইটো অবজেক্টলৈ চাৰ্জটো ট্ৰেন্সফাৰ হৈছে, বা আমি ক'ব পাৰোঁ যে ইলেক্ট্ৰনটো ট্ৰেন্সফাৰ হৈছে। চ' অবজেক্টটো যেতিয়া ফ্ৰিকশ্যন কৰা হয়, ফ্ৰিকশ্যন কৰোঁতে অবজেক্টটোত কি হয়? কোনোবা এটা অবজেক্টৰ পৰা এইটো অবজেক্টলৈ ইলেক্ট্ৰনটো অকণমান ট্ৰেন্সফাৰ হৈ যায়, ইলেক্ট্ৰন কেইটামান এফালে পৰা এফালে যায়গৈ, ঠিক আছে। আৰু যিটো এইটো ডিপেণ্ড কৰে কাৰ ওপৰত? ডিপেণ্ড কৰে যে কোনটো অবজেক্টত ইলেক্ট্ৰনটো অলপ মানে লাইটলি বাউণ্ড হৈ আছে। যিটো অবজেক্টত লাইটলি বাউণ্ড হৈ আছে, সেইটোৰ পৰা ইটো অবজেক্টলৈ ইলেক্ট্ৰন ইজিলি যাব পাৰিব, ঠিক আছে। চ' সেইকাৰণে আমি কি পাওঁ? এটা অবজেক্ট, যিটো অবজেক্টৰ পৰা ইলেক্ট্ৰন যায়গৈ, সেই অবজেক্টটো আমি পজিটিভলি চাৰ্জ পাই যাওঁ, আৰু যিটো অবজেক্ট
প্লাষ্টিকত ইলেক্ট্ৰন আহি যায় বেছিকৈ সেইটো নিগেটিভলি চাৰ্জ হৈ যায় সেইকাৰণে এই টেবুলখন তোমালোকে চাব পাৰা যে ইয়াত কি দিয়া আছে যে এইখন তোমালোকে চোৱা সো এইখনত তুমি দেখা পাবা যে গ্লাছ ৰডটো যেতিয়া সিল্ক ক্লথৰ লগত আমি এনেকৈ ফ্ৰিকশ্যন কৰি দিওঁ তেতিয়া গ্লাছ ৰডটো পজিটিভলি চাৰ্জ হৈ যায় আৰু সিল্ক ক্লথটো নিগেটিভলি চাৰ্জ হৈ যায় আৰু যদি ফাৰ বা মেকুৰী বা তেনেকুৱা ইহঁতৰ যিটো স্কিন থাকে ইহঁতৰ যিটো নোম থাকে ঠিক আছে সেইবিলাকত যদি আমি কিবা এনেকুৱা ইবনেট ৰডটো এটা মেটেৰিয়েল হয় সো ইবনেট ৰডটো যদি আমি ঘঁহি দিওঁ তেতিয়া কি হ'ব সেই ফাৰটো পজিটিভলি চাৰ্জ হৈ যাব আৰু ইবনেট ৰডটো নিগেটিভলি চাৰ্জ হৈ যাব সিমিলাৰলি যিবোৰ উলেন ক্লথ যদি লৈ লওঁ ঊলৰ যিবোৰ কাপোৰ হয়নে ঊণৰ কাপোৰ যিবোৰ সেইবোৰ লৈ লওঁ যদি আৰু যদি ৰাবাৰৰ লগত যদি ৰাব কৰি দিওঁ তেতিয়া তোমাৰ এইটো পজিটিভ আৰু এইটো নিগেটিভ সিমিলাৰলি প্লাষ্টিক আৰু উলেন ক্লথ যদি লওঁ প্লাষ্টিকটো নিগেটিভলি চাৰ্জ হৈ যাব আৰু উলেন ক্লথটো পজিটিভলি চাৰ্জ হ'ব তাৰমানে কি বুজিলোঁ যে প্লাষ্টিকৰ বোলে ইলেক্ট্ৰন কিছুমান উলেন ক্লথৰ পৰা আহি যাব সেইকাৰণে প্লাষ্টিকৰ ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যাব ইলেক্ট্ৰন সংখ্যা বঢ়া মানে নিগেটিভ চাৰ্জ বঢ়া সেইকাৰণে প্লাষ্টিক অবজেক্টটো নিগেটিভলি চাৰ্জ হৈ যাব আৰু উলেন ক্লথটোৰ পৰা যিহেতু নিগেটিভ কিছুমান যাবগৈ তাৰমানে পজিটিভ হৈ যাব এইটো বস্তু সেইকাৰণে উলেন ক্লথটো পজিটিভলি চাৰ্জ হৈ যাব তোমালোকৰ কিতাপত এনেকুৱা টাইপৰ ডায়েগ্ৰাম কিছুমান আছে ঠিক আছেনে চোৱা গ্লাছ ৰড ল'লোঁ চ' গ্লাছ ৰড দুইটা পজিটিভ আছে সেইকাৰণে এইটো যদি মই ওচৰত দি দিওঁ কি হ'ব গ্লাছ ৰডটো দূৰলৈ যাবগৈ ৰিপেল কৰিব আৰু যদি প্লাষ্টিক ৰড একেটাই নিগেটিভ আছে চ' একেটাই ৰিপেল কৰিব আৰু যদি মই গ্লাছ ৰড আৰু প্লাষ্টিক ৰড লৈ লওঁ গ্লাছ ৰডটো পজিটিভ প্লাষ্টিকটো নিগেটিভ চ' ইহঁতে এইটোক এট্ৰেক্ট কৰিব তাৰমানে ফাইন চ' ইয়াত তোমালোকে ডায়েগ্ৰামটোৰ পৰা সেইটো বুজি পাইছা ঠিক আছে চ' ঠিক আছে আমি ইমানলৈকেতো গম পালোঁ চ' নেক্সট ক্লাছটোত আমি আকৌ ইয়াৰ নেক্সট যিকেইটা আমাৰ টপিক আছে সেইকেইটা আমি ষ্টাৰ্ট কৰিম সদ্যহতে আমাৰ ইমানখিনি হৈ গ'ল পাছত আমি এইবোৰ চাম তোমাৰ যিটো গোল লিক ইলেক্ট্ৰস্কোপ তাৰমানে ইলেক্ট্ৰস্কোপ কি হয় ইলেক্ট্ৰস্কোপটোৰ ৱৰ্কিং কি প্ৰিন্সিপাল কি সেইটো আমি চাম তাৰপিছত তোমাৰ ইণ্ডাকশ্যন কি হয় ইণ্ডাকশ্যন মানে তোমাৰ চাৰ্জিং বাই ইণ্ডাকশ্যন সেইটো আছে চাৰ্জিং বাই ইণ্ডাকশ্যন আছে অ'কে তাৰপিছত তোমাৰ চাৰ্জৰ প্ৰপাৰ্টিবোৰ কি আছে সেইটো আছে প্ৰপাৰ্টিজ যিবোৰ আছে আমাৰ মেইন প্ৰপাৰ্টিজ অফ চাৰ্জ চ' এইবোৰ গোটেইখিনি আমি ধুনীয়াকৈ উইথ নোট তোমালোকক দি দিম তোমালোকে নোটটো তলৰ ডিছক্ৰিপশ্যনত মই দি দিম নোটৰ লিংকটো চ' নোটখিনি তোমালোকে পাই যাবা ডাউনলোড কৰি ল'ব পাৰিবা আৰামছে চ' ঠিক আছে তেনেহ'লে আজিৰ কাৰণে আমি ইমানতে সামৰণি দিছোঁ নেক্সট ক্লাছত আমি আকৌ নেক্সট লেকচাৰ নম্বৰ 2ত আমাৰ ইটো পাৰ্ট আমাৰ আৰম্ভ হ'ব মানে অৰ্থাৎ তোমাৰ ইলেক্ট্ৰষ্টেটিক যিটো চাৰ্জৰ যিটো প্ৰপাৰ্টি সেইখিনি আৰম্ভ হ'ব তাৰপিছত তোমাৰ চাৰ্জ বাই ইণ্ডাকশ্যন কেনেকৈ আমি ইণ্ডাকশ্যনৰ সহায়ত চাৰ্জ কৰিব পাৰোঁ আৰু কণ্ডাক্টৰ ইনচুলেটৰ কি হয় সেইখিনি আমি ডিছকাছ কৰিম ফাইন ঠিক আছে আজিৰ কাৰণে অ'কে অল দ্য বেষ্ট